বিজেপিৰ ভেটি কপাই গহপুৰত MGVK ভানুৰ বিশাল সমদল ইখনৰ পাছত সিখন প্ৰচাৰ সভা আমি অসমক ৰক্ষা কৰিব লাগে কি ধৰণে নাগৰিক একটা অংকত্ৰি বিধেয়ক আনি পেলাই অসম ধ্বংস কৰাৰ চেষ্টা যি চলি আছে এটো আমি বাধা দিব লাগে ভানু বনাম পল্লৱ তেখেতে শ্ৰমিকৰ হাজিৰা 351 টাকা ইস্যু নাই নেকি শ্ৰমিকৰ প্ৰতি ইমানে তেখেতক অন্তৰ্গত পৰা শ্ৰদ্ধা আছে নেকি শ্ৰমিকৰ যি হাজিৰা পাব লাগে শ্ৰমিকৰ হাজিৰা ইস্যু নাই নেকি তেখেতক অব্যাহত অভিযোগ প্ৰতি অভিযোগ তেখেতসকলৰ আইন মতে যি হাজিৰা পাব লাগে এটো ইস্যু নাই নেকি তেখেতে এজন মানে মই কি কম এনেকুৱা কমেন্ট কৈছে এনেকুৱা কমেন্ট পৰে তেখেতৰ অভিজ্ঞতা এক্সপিৰিয়েন্স সৰু ল'ৰা নিচিনা কথা কয় তেখেতে মানে এজন মই ভাবো এজন তেখেতে মন্ত্ৰী কেনেকৈ হৈছে বুলি মই আচৰিত হৈছো যদি চাহ শ্ৰমিকৰ হাজিৰাই তেখেতক ইস্যু যদি নহয় বিহপুৰীয়াত ভূপেন বৰা আৰু এখোপ ছৰা বিধায়কক ভঙু আখ্যা মুখ্যমন্ত্ৰীৰ নাম যি মনত ৰাখিব নোৱাৰে কাষত বহি থকা মুখ্যমন্ত্ৰীৰ নাম যি ঘৰলাই দিয়ে অসমৰ মুখ্যমন্ত্ৰী গোটেই অসমৰ 3 কোটি 11 লাখ মানুহে কৈছে সৰ্বানন্দ সোণোৱাল আৰু বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাই কয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম প্ৰফুল্ল কুমাৰ মহন্ত এয়া হৈছে বিহপুৰীয়াৰ বৰ্তমানৰ ৰাজনীতি সেয়াই হৈছে বিহপুৰীয়াৰ বৰ্তমানৰ বিধায়কৰ চিনাকি আৰু সেয়াই হৈছে বিহপুৰীয়াৰ বিধায়কৰ অফিচ যুগপুৰা হলৰ কাষত সেই ৰাণী খেলা অফিচটো হিমন্তকো কটাক্ষ আগতে নাৰায়ণপুৰ বিহপুৰীয়াত আহি ভাল পায় এতিয়া নাৰায়ণপুৰলৈ আহিবলৈ ভয় খায় কাৰণ তেওঁ নাৰায়ণপুৰত আহি কৈছিলে ছমাহত কলাক্ষেত্ৰ সম্পূৰ্ণ কৰিব ইউনিভাৰ্চিটি বনাই দিব ছোৱালীবিলাকক স্কুটাৰ দিব গতিকে এতিয়া নাৰায়ণপুৰত যে হাততালি জেগাত যে শিলগুটি পাব সেইটো কাৰণে তেওঁ ভয় খাই পেলাই আজি ক'ৰবাত গৈ মানে য'ত আগতে তেওঁ যোৱা নাছিলে য'ত তেওঁৰ ভাষণ মানুহে শুনা নাছিলে তেওঁ তালৈ গৈছে 14 চনৰ ইলেকশ্যনত মোদীৰ গুজৰাটত পানীৰ পাইপৰ মাজেদি তেজ যায় বুলি কৈছে আজি সেইজন মানুহ বিত্তমন্ত্ৰী হোৱাৰ পাছত অসমত অৰ্ধলংগ হৈ নৃত্য কৰা আৰম্ভ কৰিছে গতিকে এই যে মাতাল যে হৈছে এই মাতাল হাতীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাইজে ভোটটো এবাৰ অংকুশ হিচাপে ব্যৱহাৰ কৰিব তেজপুৰ লোকসভাৰ দৰে ক্ৰমাৎ আকৰ্ষণীয় স্থিতিত উপনীত হৈছে ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ প্ৰচাৰে টিংখাঙত অনুষ্ঠিত কেইবাখনো ৰাজহুৱা সভাত অংশ লৈ ৰাহুল গান্ধীক চোৰ আখ্যা দিয়ে বিজেপি প্ৰাৰ্থীজনে আমি ক'ব বিচাৰো ৰাহুল গান্ধী চোৰ হয় তাৰ গোটেই পৰিয়াল চোৰ হয় একদম যেন জৱাহৰলাল নেহৰু আৰম্ভ কৰোঁ ৰাহুল গান্ধী চোৰ হয় তাক পাপ্পু বুলি কোৱা হয় জানে সৰু ল'ৰা ছোৱালীবিলাক দিমাগ যে কাম নকৰে তাক পাপ্পু বুলি কোৱা হয় সি নিজকে কৈছে এদিন পাৰ্লিয়ামেণ্টত মানুহে মোক পাপ্পু বুলি কয় সি নিজে কৈছে আৰু সেইকাৰণে তাৰ দিমাগ নাই আৰু এনেকুৱা মানুহ এজন ভাবে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হওঁ আৰু মই কওঁ যে ৰাহুল গান্ধীৰ গোটেই পৰিয়ালটো চোৰ হয় মংগলদৈত প্ৰাৰ্থীৰ মুখত জিকিৰ এনেকৈ দিলীপ শইকীয়াই দৰঙৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই ফুৰিছে ৰাইজৰ কাম কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই CD VCD ওলাওক নোলাওক এইটো খুব ডাঙৰ কথা নহয় আমি ৰাইজৰ কাম কৰিছোঁ ৰাইজৰ লগত আছোঁ গতিকে ৰাইজে নিশ্চিতভাৱে এই কথাখিনি বিবেচনা কৰিব CD ওলালেও বিবেচনা কৰিব নোলালেও বিবেচনা কৰিব ৰাইজ বিজেপিৰ লগত ডিপুটো চলিছে তীব্ৰ গতিত প্ৰচাৰ অভিযান পাহাৰীয়া জিলাখনতো চলিছে ইজন প্ৰাৰ্থীয়ে সিজনলৈ বোকা ছটিওৱা খেল প্ৰচাৰ যে চলাইছে মই যে হত্যাকাৰী বোলে কাৰ্বি আংলঙত আচলতে মানে ভাতৃঘাতী সংঘৰ্ষটো প্ৰথম ASG তথা হলিৰাম তেৰাঙৰ নেতৃত্বত হৈছিলে আৰু এই সময়ছোৱাত হলিৰাম তেৰাং ডাঙৰীয়া যেতিয়া MLA হৈছিলে তেওঁলোকে এই আন্দোলন কৰি আছিলে এই আন্দোলনৰ সময়ছোৱাত কাৰ্বিয়ে মাৰিছে কাৰ্বি ঘৰত জ্বলাইছে কাৰ্বিয়ে মানে কেছ দিছে গতিকে এই সূত্ৰপাতো তেওঁলোকে আৰম্ভণি কৰিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ